যোৱা 3 দিন পূৰ্বে আমাৰ এই ৰাণীগঞ্জ খণ্ড পশু চিকিৎসালয়ত এটা ঘৰ আছে, অচল অৱস্থাত পৰি আছে। এই ঘৰটো কিছুমান ব্যক্তিয়ে এই ঘৰটো ভাঙিবলৈ আহিছিল। তেতিয়া ৰাইজে আটক কৰি সোধপোছ কৰিলে যে আপোনালোকে কিয় ঘৰটো ভাঙি আছে। তেখেতসকলে জনালে যে আমি এই ঘৰটো আমি কিনি লৈছো, আমাৰ ঘৰটো আমাৰ হাতত বিক্ৰী কৰিছে। তেতিয়া ৰাইজে সোধপোছ কৰিলে যে কিমান টকাত বিক্ৰী কৰিছে। তেওঁলোকে জনালে যে ৬,০০০ টকাত বিক্ৰী কৰিছে। গতিকে আমি আপোনালোকে দেখিছে এইটো ঘৰটোৰ বজাৰ মূল্য কমপক্ষে ৬০,০০০ পৰা ৭০,০০০ টকা হ'ব। কিন্তু কি ভিত্তিত ডক্টৰ আৰু ইয়াৰ বিভাগীয় কৰ্তৃপক্ষই মিলি পেলাই কি ভিত্তিত তেওঁলোকে এই ঘৰটো ৬,০০০ টকাত বিক্ৰী কৰিলে, ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি দাবী জনাইছো, চৰকাৰক দাবী জনাইছো, ধুবুৰী জিলা আয়ুক্তক আমি দাবী জনাইছো, অতি শীঘ্ৰে ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। তেওঁলোকে কি ভিত্তিত এইটো ঘৰৰ মূল্য ৬,০০০ বুলি দেখালে। গতিকে আমাৰ সন্দেহ হৈছে ইয়াত ডক্টৰ মিলি পেলাই, ইঞ্জিনিয়াৰ মিলি পেলাই এই ঘৰটো ৬,০০০ টকাত বিক্ৰী কৰিছে। আমি যেতিয়া ইয়াত এখন মেনেজমেণ্ট কমিটি আছে, মেনেজমেণ্ট কমিটিক যেতিয়া আমি ধৰিলো যে আপোনালোকে কি ভিত্তিত ঘৰটো বিক্ৰী কৰিলে, তেওঁলোকে জনালে যে আমি ঘৰটোৰ বিষয়ে একো অৱগত নহয়। ইয়াৰ যিজন চেয়াৰমেন আছে, আনকি চেয়াৰমেন চাৰ্কেল অফিচাৰ নিজেও নাজানে যে ঘৰটো বিক্ৰী কৰিছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে দাবী জনাইছো, অতি শীঘ্ৰে এই যি ৰাণীগঞ্জ খণ্ড পশু চিকিৎসালয়ৰ যি পুৰণি ঘৰটো যি বিক্ৰী, যি এটা ৰাইজৰ মাজত যি এটা বিতৰ্ক সৃষ্টি হৈছে, অতি শীঘ্ৰে আমি চৰকাৰক দাবী জনাইছো ইয়াৰ এটা তদন্ত কৰি ৰাইজক ন্যায় দিব লাগে, ৰাণীগঞ্জবাসী ৰাইজক ন্যায় দিব লাগে। সকলোকে আন্ধাৰত ৰাখি ডক্টৰে যি কাম কৰিলে, হয়, তেনেকুৱা হৈছে। ইয়াত ডক্টৰে তেওঁলোকে নিজে মই মতালিত ইয়াত ৰাণীগঞ্জৰ যিখন পশু চিকিৎসালয় খণ্ড চিকিৎসালয় আছে, তেওঁলোকে ব্যৱহাৰ কৰি আছে। ইয়াত আপোনালোকে দেখিব কোনো মেডিচিনৰ ভাল ব্যৱস্থা নাই। ইয়াত আপোনালোকে দেখিব এটা ৰুম এনে পৰি আছে, কোনো ব্যৱস্থা নাই। তেওঁলোকে কোনো বিভাগীয় কৰ্তৃপক্ষৰ খামখিয়ালিৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি মই ভাবো। গতিকে আমি চৰকাৰক দাবী জনাইছো, ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয়ক দাবী জনাইছো, তেখেতসকলৰ ওপৰত আমাৰ আস্থা আছে যাতে অতি শীঘ্ৰে তেওঁলোকে আহি ইয়াৰ এটা উচিত তদন্ত কৰে। আৰু আমি গম পাইছো, ৰাইজে জনাইছে যে ইয়াত যিখিনি মাটিৰ এটা সমস্যা চলি আছে। আমি জানিব পাৰিছো বিভিন্ন ধৰক কোনোবাই বেদখল কৰি আছে ইয়াৰ মাটি। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি জিলা উপায়ুক্তক অনুৰোধ জনাইছো, আপোনালোকে অতি শীঘ্ৰে আহি ইয়াৰ এটা তদন্ত কৰি ৰাইজক ন্যায় দিয়ক, তথা ৰাণীগঞ্জ যিখন খণ্ড পশু চিকিৎসালয় আছে তাৰ এটা সুবিচাৰ মীমাংসা কৰি দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।